নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ বেংকৰ এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বেংকটোত আপোনালোকে যদি চাই, মুঠ ভেকেঞ্চি আপোনালোকৰ আছে ৫,১৩৮টা। আৰু ইয়াৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে স্নাতক ডিগ্ৰী লাগিব আৰু বয়সটো 20ৰ পৰা 28 বছৰ হ'ব। আৰু ইয়াতে কেটেগৰী ৱাইজ এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ বিজ্ঞাপনটোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এইটো নিশ্চয় আপোনালোকে দেখিছে, পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াত আপোনালোকৰ পদ আপোনালোকে যদি চায়, এতিয়া পদ যদি আপোনালোকে চাই, ইয়াতে চাওক টোটেল চিট 5,138 টোটেল ভেকেঞ্চি, অৰ্থাৎ টোটেল চিট ইয়াতে আছে। আৰু এই চিটকেইটাৰ কাৰণে আপুনি অনলাইন আবেদন কেতিয়াৰ পৰা কৰিব? প্ৰথমটো হৈছে আপোনালোকে চাওক, ষ্টাৰ্ট ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ এপ্লিকেশ্যন আপোনালোকৰ 8 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াৰ ক্লজিং ডেটটো দিয়া হৈছে আপোনালোকৰ 24 ফেব্ৰুৱাৰী 2026। ইয়াৰ ভিতৰত আপোনালোকৰ হ'ব। আৰু ইয়াতে আপোনালোকৰ যিটো অনলাইন এক্সামিনেশ্যন হ'ব, অনলাইন এক্সামিনেশ্যন ডেটটো ইয়াতে উল্লেখ কৰা আছে 1 উইক অফ দ্য মাৰ্চ 2026। মাৰ্চৰ প্ৰথম সপ্তাহত ইয়াৰ এক্সামিনেশ্যনটো আপোনালোকৰ হ'ব। আৰু ইয়াৰ যিটো বয়স, এডুকেশ্যনেল ক্ৰাইটেৰিয়া, এইখিনি আপোনালোকৰ ইয়াতে 1/1/2026লৈকে ধৰা হ'ব বুলি উল্লেখ আছে। এতিয়া মই আপোনালোকক জনাম এডুকেশ্যনেল ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকৰ কি কি বস্তু আছে। প্ৰথমতে আপোনালোকে হওক নেশ্যনেলিটি আপোনালোক ইয়াতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বা নেপাল বা ভূটানৰ আপুনি হ'ব লাগিব, এইখিনি কথা আছে। আৰু এজ যদি আপোনালোকে চাই, এজটো আপোনালোকৰ ইয়াতে মিনিমাম 20 পৰা 28লৈকে ধৰা হ'ব। 20 পৰা 28ৰ ভিতৰত আপোনালোকৰ ইয়াতে হ'ব লাগিব। আৰু কেটেগৰী ৱাইজত এজৰ ৰিলেক্সেশ্যন থাকিব, এইটো গভৰ্ণমেণ্ট ৰুল মতে যিটো হয়। SC আৰু ST সকলে 5 বছৰ পাব, OBC সকলে ইয়াতে 3 বছৰ পাব। আৰু যিসকল পাৰ্চন PWBD কেণ্ডিডেট আছে, তেওঁলোকে ইয়াতে ডিচেবিলিটিৰ যিসকল কেণ্ডিডেট আছে, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যদি ইয়াতে আপোনালোকে SC ডিচেবিলিটি কেণ্ডিডেট যদি হয় বা ওমেন কেণ্ডিডেট যদি হয়, তেনেহ'লে তেওঁলোকে ইয়াতে 40 বছৰলৈকে পাব। ইয়াতে উল্লেখ আছে SC যিসকল হয় তেওঁলোকে ইয়াতে কিমান পাব আপোনালোকে চাওক। জেনেৰেলসকলে 35 ইয়াৰ্ছ, আৰু EWS সকলে 38 ইয়াৰ্ছ, আৰু OBC সকলে 40 বছৰ, SC ST কেণ্ডিডেটসকলে 40 বছৰ ইয়াতে পাব। এই কথাটো উল্লেখ আছে, আপোনালোকে চাব পাৰিব, গোটেইখিনি কথা উল্লেখ আছে। জেনেৰেল কেণ্ডিডেটসকলে 35, আৰু যিসকল OBC তেওঁলোকে 38, আৰু SC ST সকলে 40 বছৰলৈকে আপোনালোকে এইটো এজৰ ৰিলেক্সেশ্যন ইয়াতে পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা যদি আপোনালোকে চাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকক গ্ৰেজুৱেট লাগিব, এইটো উল্লেখ আছে ইয়াতে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ইনষ্টিটিউট বা কলেজ বাই ৰিকগনাইজ ইউনিভাৰ্চিটি এপ্ৰুভ বাই বডিজ AICTE বা UGC আণ্ডাৰত আপোনালোকৰ কলেজ বা ইনষ্টিটিউশ্যন বা ইউনিভাৰ্চিটিৰ পৰা আপুনি ডিগ্ৰী পাছ কৰা হ'ব লাগিব, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু এতিয়া আমি দেখাম আপোনালোকৰ ছিটসমূহ ক'ত ক'ত আছে। আমাৰ অসমত কিমানটা ছিট আছে আপোনালোকে চাব পাৰিব। আপোনালোকে যদি ছিটসমূহ চাই, ইয়াতে দেখিছে এইটো আছামৰ ক'ত ক'ত ছিট আছে। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, নগাঁও, শিলচৰ, এইখিনি জেগাত আপোনালোকৰ ছিট আছে। ইয়াতে যদি আপোনালোকে এই ছিটসমূহ চাই, টোটেল আপোনালোকৰ চাব টোটেল কৰি দেখুওৱা হৈছে 132 ভেকেঞ্চি ইয়াতে আছে।
কোন কেটেগৰীত কিমানটা ভেকেঞ্চি আছে এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে চাব টোটেল চিটটো আপোনালোকক মই দেখাই দিলোঁ। আৰু SC ST OBC EWS আনৰিজাৰ্ভ PWBD সকলোৰে ইয়াতে ৰিজাৰ্ভেশ্যনটো উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। SC তেনেকৈ 9টা, ST 15টা, OBC 27টা, ঠিক তেনেধৰণে এইখিনি আছে। গোটেইকেইটা পদ দি আছে। 132 ভেকেঞ্চি অসমৰ কাৰণে আছে। আপোনালোকে অসমৰ বাহিৰত কৰিলেও আবেদন কৰিব পাৰিব, যিহেতু অসমৰ বাহিৰৰ মানে বহু ষ্টেটত এই পদসমূহ আছে। আপোনালোকে নিশ্চয় এইবোৰ দেখিছে, বিহাৰ, চণ্ডীগড়, তেনেকৈ আপোনালোকে আছে, দিল্লী আছে, গোৱা আছে, গুজৰাট, হায়দৰাবাদ, তেনেকৈ বহুত ষ্টেটত এই পদসমূহ আছে। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াৰ সবিশেষ আপোনালোকে জানিবলৈ হ'লে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে, মই ৱেবছাইটটো আপোনালোকক এবাৰ দেখাই দিওঁ। সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে তাৰ পৰা বিজ্ঞাপনটো লাভ কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখিছে, এইটো www.pnb.bank.in/recruitment.aspx এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব। এতিয়া সকলোখিনি কথা জানিলে। আৰু যদি অধিক তথ্য জানিব লাগে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ মানে থেংক ইউ।